নমস্কাৰ মই ভগৱত প্ৰীতমে আপোনালোক সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক এটা খুব ভাল খবৰ জনাবলৈ ওলাইছোঁ। যোৰহাটৰ এটা প্ৰখ্যাত আৰু জনপ্ৰিয় সংবাদ মাধ্যম যাৰ নাম NJ মিডিয়া, আপোনালোকে ইতিমধ্যে গম পাইছে। আজি খুব ভাল দিন। আজি বিশ্বকৰ্ম পূজাৰ দিনাখন তেখেতসকলে যোৱা 3টা বছৰ সম্পূৰ্ণ কৰি আজি 4ৰ্থ বছৰত ভৰি দিব। এইটো আমাৰ বাবে অতি আনন্দৰ কথা। আৰু মই এই শুভ মুহূৰ্তত সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যি সামাজিক দায়বদ্ধতাৰে তেখেতসকল আগবাঢ়ি আহিছে তেখেতসকলৰ উদ্দেশ্য সফল হওক আৰু NJ মিডিয়া যাতে সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে মই তেখেতসকললৈ পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ হৈ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিচনাযুক্ত নিউৰোলজি, নেফ্ৰলজি, ইউৰোলজি, মেডিচিন, OBSN, গাইনকোলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।